নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই আহ্বান জনাইছে সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মোবাইল ঘূৰাই দিয়া নাছিল সিদ্ধাৰ্থই অসম আৰক্ষীয়ে দিছে সতৰ্কবাণী সামাজিক মাধ্যমত ভুৱা পোষ্ট শ্বেয়াৰ কৰি বিপদত নপৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পাছতেই একাংশ দুষ্ট চক্ৰই শ্যামকানু মহন্তৰ এআই ফটো হাঁহি থকা ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিছে প্ৰথম ফটো এইখন সত্য আৰু দ্বিতীয়খন ফটো এআই ফটো য'ত পুলিচৰ লগত থাকি শ্যামকানু মহন্তই হাঁহি আছে দুষ্ট চক্ৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে CID ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোৱা হৈছে যে এনেকুৱা কাম নকৰিব কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বৰ্তমান সময়ত অসমৰ পৰিস্থিতি উত্তপ্ত হৈ আছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি লাখ লাখ মানুহ প্ৰতিবাদ সাব্যস্ত কৰি আছে সমগ্ৰ অসমবাসী অপেক্ষা কৰি আছে বাট চাই আছে কেতিয়া জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি পাব তেনে সময়তে একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যমত এনে ধৰণৰ ভুৱা প্ৰচাৰ চলাই আছে আজি যোৰহাটত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ সম্পূৰ্ণ হৈছে এই আদ্য শ্ৰাদ্ধত উপস্থিত আছিল কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ লগতে অসম প্ৰদেশৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটাও মন্তব্য কৰিছে যাতে অতি সোনকালে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি পায় সমগ্ৰ অসমবাসীয়ে শাস্তিৰ বাবে বাট চাই আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু লগতে CIDয়ে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব শাস্তিৰ বাবে কৰুণ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত মহিলাসহ ৩০জনকৈ লোকৰ মৃত্যু দুজন লোক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হৈছে জানিব পৰা অনুসৰি চেছা মৈদামৰ সমীপত AS 04S5355 নম্বৰৰ পঞ্জীয়নৰ এখন বিলাসী বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা খাৱৈত বাগৰি পৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত দুজন পুৰুষ আৰু এগৰাকী যুৱতী আছিল দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৮৩ বছৰীয়া মল্লিকাৰ্জুন খাৰ্গেৰ আগতীয়াকৈ কিছু বাৰ্ধক্যজনিত সমস্যাত আক্ৰান্ত আৰু তেনে অৱস্থাতে হঠাৎ জ্বৰ হৈছে লগতে ভৰি দুখনৰ সৈতে বিষ হ'বলৈ ধৰিলে অসহ্য বিষ হ'বলৈ ধৰে এই পৰিস্থিতিত তেওঁৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছৰ এজন নেতাই জনাইছে মঙলবাৰে নিশা অসুস্থ হৈ থকাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু খাৰ্গে এতিয়া সুৰক্ষিত চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে অৱশ্যে এতিয়ালৈকে চিকিৎসালয়খনৰ পৰা কোনো স্বাস্থ্য বুলেটিন মুকলি কৰা হোৱা নাই ট্ৰাম্পৰ গাজাৰ প্ৰস্তাৱৰ পূৰ্ণ সমৰ্থন মোদীৰ বাৰ্তা ৰিপোষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধ বন্ধ কৰাৰ বাবে 20 দফীয়া প্ৰস্তাৱ দাখিল কৰিছে ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আদৰণি জনাইছে এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোদীৰ সমৰ্থন বাৰ্তা ৰিপোষ্ট কৰিছে অৱশ্যে বাৰ্তাটো ৰিপোষ্ট কৰাৰ পিছত তেওঁ আৰু একো লিখা নাছিল ইয়াৰ পাছত দুইজন নেতা ওচৰ চাপি আহিছে নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৰব হোৱা বিকাশ অসমক কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ এক ডাঙৰ খবৰ জনাই আছো জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা বিকাশ অসমক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে
বীৰ লাচিত সেনা অসমৰ নেতা বিকা অসমক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাৰ কাণ্ডৰ ন্যায়ৰ দাবীৰে সৰব হৈ থকা বীৰ লাচিত সেনাৰ কামৰূপৰ মুখ্য সচিবগৰাকীক মঙলবাৰে ফটাশিল আমবাৰী আৰক্ষীয়ে আটক কৰাৰ পাছত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে জনসাধাৰণৰ শান্তি শৃংখলা আৰু সুৰক্ষাক ক্ষতি কৰাৰ উপৰিও কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাৰ দৰে জঘন্য অপৰাধ, বৈধ তদন্ত প্ৰক্ৰিয়াত বাধা, ফৌজদাৰী ষড়যন্ত্ৰ আৰু চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে কেৱল বিকা অসমেই নহয়, ইয়াৰ পূৰ্বে সংগীত পৰিচালক অজয় ফুকন, ভিক্টৰ দাসকে ধৰি বহু কেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এইসকলে জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অজয় ফুকন আৰু ভিক্টৰ দাসক প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখৰ পৰা আটক কৰি আনি গ্ৰেপ্তাৰ কৰা হৈছিল যদিও প্ৰথমে তেওঁলোকক মুক্তি দিয়া হৈছিল আৰু তাৰ পাছতেই তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা যায়। ইফালে বিকা অসমক গ্ৰেপ্তাৰৰ পাছতে বীৰ লাচিত সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৰ আন এজন নেতা শৃংখল চলিহাই ফেচবুকৰ জৰিয়তে বিকা অসমৰ সৈতে তেওঁলোক আছে বুলি মন্তব্য কৰাৰ বিপৰীতে সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে চৰকাৰ তথা প্ৰশাসনক এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক যাতে ৰাজ আতিথ্য নিদিয়ে তাৰ প্ৰতি চকু ৰাখিব লাগিব অসমৰ ৰাইজে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আটাচুৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া, কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব, হত্যাকাৰীৰ কঠোৰ শাস্তি হ'ব লাগিব। যদি অসমৰ ৰাইজক দেখুৱাবলৈ গ্ৰেপ্তাৰ কৰা হৈছে তেনেহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। কেৱল দেখুৱাবলৈ গ্ৰেপ্তাৰ কৰিলে নহ'ব, কিছুদিন পাছত এৰি দিয়া হ'ব। এনেকুৱা নাটক অসমৰ ৰাইজে চাব নিবিচাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাৰ ফেচবুক পোষ্ট। ৰবি শৰ্মাই কৈছে যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিয়াবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে, মই কিন্তু বিচলিত হোৱা নাই আৰু নহওঁ। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ সহশিল্পী অভিনেতা ৰবি শৰ্মাই ফেচবুকত এটা পোষ্ট কৰিছে। তেওঁ কৈছে যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিয়াবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে। অসমৰ ৰাইজক প্ৰতিবাদ কৰিলে গ্ৰেপ্তাৰ কৰা হৈছে। বহু লোকক গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক আৰু কাক গ্ৰেপ্তাৰ কৰি আছে? প্ৰশ্ন উত্থাপন হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে মূল দোষী হাৰি যাব নেকি, তাক লৈ ব্যাপক চৰ্চা হোৱাও পৰিলক্ষিত হৈছে। ৰবি শৰ্মাই কৈছে আচল উদ্দেশ্যৰে পৰা ফালৰি কাটি নিবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে, মই কিন্তু বিচলিত হোৱা নাই আৰু নহওঁ বুলি মন্তব্য কৰিছে। জুবিন আছিল এটা হত্যা, এই হত্যাক পৰিকল্পিতভাৱে শেষ কৰা হৈছে। অসমৰ ৰাইজে হত্যাকাৰীৰ উচিত শাস্তি নোহোৱালৈকে কেতিয়াও ক্ষান্ত হৈ বহি নাথাকে। শ্যামকানু মহন্তই পাইছে নেকি চৰকাৰী আতিথ্য? হাতত হেণ্ডকাপ, পকেটত মোবাইল ফোন। এতিয়া ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুতো মন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে, সেইবাবেই তেওঁ আতিথ্য লাভ কৰিছে নেকি? সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত স্ক্ৰীণত আপোনালোকক দেখুৱাইছো, পকেটত আছে মোবাইল ফোন, হাতত হেণ্ডকাপ।